যোৰহাটত কংগ্ৰেছৰ বিজয়ে কি প্ৰমাণ কৰে যে হিন্দু মানুহখিনি সাম্প্ৰদায়িক নহয় হিন্দু ক্যান ভোট কংগ্ৰেছ হিন্দু ক্যান ভোট বিজেপি ডিপেন্ডিং অন দা সিচুৱেশ্যন যোৰহাটৰ মানুহে কিবা কাৰণে আমাক বেয়া পাইছে আমাক ভোট দিয়া নাই তো খুদিব যাব লাগিব কিয় বেয়া পাইছে যেতিয়া অসমত সকলো মানুহে আপোনাক ভাল পায় আৰু এটা জাগাৰ মানুহে বেয়া পায় মেপখন আপুনি চাওক যোৰহাটক আবৰি আছে ডিব্ৰুগড় তাতে আপুনি 2021তকৈও বেছি ভোট পাইছে মই দুটা সমষ্টিৰ কথা কওঁ লুৰিণজ্যোতি গগৈয়ে যোৱাবাৰ দুটা সমষ্টিত ইলেকশ্যন উঠিছিল দুলিয়াজান আৰু নাহৰকটীয়া লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ ভোট যদি 21ত যোগ কৰি দিয়ে তাহলে আমি দুলিয়াজানতো হাৰিছো নাহৰকটীয়াতো হাৰিছো এতিয়া বহুত মানুহে কয় যে অমুক সম্প্ৰদায়ৰ মানুহে আমাক ভোট দিয়া নাই কিন্তু দুলিয়াজান আৰু নাহৰকটীয়াত সেইটো সম্প্ৰদায়ৰে মানুহ আছে আৰু এইবাৰ আমি কংগ্ৰেছ আৰু জাতীয় পৰিষদে যোগ হোৱাৰ পিছতো দুইটা সমষ্টিতে আমি লিড পাইছো তাৰ পিছত যোৰহাট সমষ্টিক কোনে আবৰি আছে লখিমপুৰে যোৰহাট সমষ্টিক অলপ কোনে চুই গৈছে তেজপুৰে যোৰহাট সমষ্টি কোনে চুই গৈছে কাজিৰঙাই চাৰিওফালে আপুনি জিকিছে আৰু শুদ্ধ অসমীয়া মানুহৰ সমষ্টিবিলাকত জিকিছে তাৰ মাজত যদি আপুনি যোৰহাট জিকা নাই তাৰ স্থানীয় কাৰণ থাকিব আৰু তাৰ মাজত আকৌ বিৰোধী দলপতিৰ সমষ্টিটো আমি অলমোষ্ট জিকিছো কংগ্ৰেছৰ অৱস্থা চাওক যে বিৰোধী দলপতিৰ সিটটো তেওঁ বাকি পিছত বেলট বাকচ খুলিব নিদিলে 6টা তেওঁ ডিসিক চিঠি লিখিলে যে অমুক অমুক নিয়মত 6টা বেলট বাকচ খুলিব নালাগে যদি সেই 6টা ভিভিপেট খুলিলেহেঁতেন নাজিৰাত আমি লিডে পাই যাওঁ গতিকে এইটোৰ ওপৰত এটা মন্থন কৰিব লাগিব যে আপুনি গুটেইবিলাকত জিকি তাতে কিয় জিকা নাই আৰু কাৰণটো ওলাই আহিব আৰু এটা ভাল যে সকলো সমষ্টিত জিকি গলে আপোনাৰটো প্ৰত্যাহ্বান নাথাকিলে আপোনাৰটো নিজৰে ৰাজনীতি বেয়া হৈ যাব গতিকে এটা সিটত হাৰাটো আমাৰ কাৰণেও মংগল কৰবাত নাহাৰিলে কেনেকৈ হ'ব স্বাভাৱিকভাৱে যোৰহাটৰ যিটো ৰিজাল্ট সেইটো ৰিজাল্টত মই ইলেকশ্যন খেলিব হলে তাতে মই গৈ বহুত কষ্ট কৰিব লাগিব অসমৰ বাকি জায়গাত তেতিয়া মোৰ কাম কৰাৰ সুবিধা মই নাপামে তেতিয়া মই তাতেই গৈ লাগি থাকিব লাগিব এটা পাৰ্টিয়ে ইমান সময় মোক তাতে দিব দিয়ে নে নিদিয়ে হেতু তাতটো প্ৰত্যাহ্বান আছে কাৰণ যোৰহাট সমষ্টিটো আমি 15000 কিমানত হাৰিছো 12000 ভোটত হাৰিছো গতিকে মই গুৱাহাটীত লিড লৈছো 60000 মোৰ নতুন সমষ্টি যত মই এদিনো যোৱা নাই মোৰ নতুন যেটো জালুকবাৰী সমষ্টি তাত মই এটা দিনো যোৱা নাই এটা দিনো নোযোৱাকৈ মই লিড লৈছো 60000 যোৰহাটত মই দুখন মিটিং কৰিছো তাৰ পিছত হাৰিছো 15000 গতিকে 15000 মানুহৰ মন পৰিৱৰ্তন কৰাৰ কাৰণে মইতো বহুত কষ্ট কৰিব লাগিব এটা পাৰ্টিয়ে ইমান সময় দিব দিয়ে নে নিদিয়ে মোক গতিকে এটো পৰিবেশ আৰু পৰিস্থিতিৰ লগত দেখা যাব গইটো উঠিলে নহব না তাৰ আগতেতো কামো কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ